অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে। সেইদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে। অখিল গগৈ মানুহটোক একেবাৰে বিশ্বাস কৰিব নোৱাৰি। অখিল গগৈ মানুহজনে পুৱা এটা কথা কয়, নিশা এটা কথা কয়। অখিল গগৈয়ে ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ পিছত কোনজন নেতাক সমালোচনা কৰিব, কোনটো ৰাজনৈতিক দলক সমালোচনা কৰিব তাৰ কোনো ঠিক নাথাকে। কোনটো ৰাজনৈতিক দলৰ গুণ গাব তাৰেও কোনো ঠিক নাথাকে। এনেধৰণৰ মন্তব্য ইতিমধ্যে কৰিছে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ একমাত্ৰ পুত্ৰ গৌৰৱ গগৈয়ে। হয়, গৌৰৱ গগৈয়ে এতিয়া অখিল গগৈৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য আগবঢ়াইছে সামাজিক মাধ্যমত। সেই সামাজিক মাধ্যমত তেওঁ যেতিয়াই সেই মন্তব্য আগবঢ়াইছে অখিল গগৈৰ বিৰুদ্ধে, তাৰ পাছতেই সামাজিক মাধ্যমত বিভিন্নজনে অখিল গগৈক লৈ বিভিন্ন ধৰণৰ মন্তব্যসমূহ লিখিছে। তাৰ লগতে কিছু সংখ্যকে কিন্তু গৌৰৱ গগৈৰ ফালেও কিছু কথা লিখিছে। এতিয়া কথাটো হ'ল যে কিহৰ কাৰণে গৌৰৱ গগৈয়ে অখিল গগৈক এনেদৰে ক'ব লগা হ'ল। অখিল গগৈ আচলতে প্ৰকৃত এজন বন্ধু কেতিয়াও হ'ব নোৱাৰে বুলি কিহৰ কাৰণে গৌৰৱ গগৈয়ে ক'ব লগা হৈছে, সেয়া এটা ডাঙৰ প্ৰশ্নবোধক। কাৰণ সামাজিক মাধ্যমত যেতিয়াই গৌৰৱ গগৈ এনেধৰণৰ মন্তব্যবোৰ আগবঢ়ায় অখিল গগৈৰ বিৰুদ্ধে, কাৰণ অখিল গগৈয়ে জীৱনৰ আধা সময় তেওঁ প্ৰতিবাদ কৰিয়েই পাৰ কৰিলে, জীৱনৰ আধা সময় তেওঁ প্ৰতিবাদেই কৰিলে। গতিকে এইটো কথা খাটাং যে তেওঁ ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ পিছত কোনজন নেতাক সমালোচনা কৰিব, কোনটো ৰাজনৈতিক দলক তেওঁ সমালোচনা কৰিব, কাৰ গুণগান গাব তাৰ কোনো ধৰণৰ ঠিক নাথাকে। গতিকে সেই কথাখিনি কোৱাৰ পাছত ক'ৰবাত যেন সঠিক কথাই কৈছে সেয়াও এক অনুমান কৰিব পাৰি। মই কাৰো পক্ষপাতি লৈ এই কথাখিনি ক'বলৈ যোৱা নাই, কিন্তু এই প্ৰতিবেদনত মই আপোনালোকক এতিয়া দেখুৱাব বিচাৰোঁ, সম্পূৰ্ণকৈ মই আপোনালোকক দেখুৱাম যে আচলতে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈয়ে অখিল গগৈৰ বিৰুদ্ধে কেনেকৈ কৈছে, কিয় ক'ব লগা হ'ল, সকলোখিনি আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে ভালকৈ বুজিব পাৰিব। গতিকে বেছি পলম নকৰি মই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ভিডিঅ'টোত আপোনালোকক দেখাওঁ যে কেনেকৈ সাংবাদিকসকলৰ আগত গৌৰৱ গগৈয়ে অখিল গগৈৰ বিৰুদ্ধে এইদৰে ক'ব লগা হৈছে। আহক বেছি পলম নকৰি আমি সকলোৱে ভিডিঅ'টোলৈ আগবাঢ়োঁ। গৌৰৱ গগৈয়ে কিনো কৈছে অখিল গগৈৰ বিৰুদ্ধে আপোনালোক সকলোৱেও মান লওক। অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে। সেইদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে। এদিন আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিব, এদিন ক'ব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে। তো তেওঁ কোনদিনা কি মনত আছে কোনো ক'ব নোৱাৰে। তেওঁ ব্যক্তিগতভাৱে আমাৰ তেখেতৰ লগত কোনো আমাৰ বেয়া ভাৱ নাই, কিন্তু আজি তেওঁ এটা কথা কয়, এসপ্তাহ পিছত কি কয় কোনো ক'ব নোৱাৰে। এইখিনিও প্ৰমাণ আমি যোৱা কিছুদিনৰ পৰা দেখি পাই আছোঁ। বাস্তৱ আমি সেইটোৱে কৈছোঁ, আমি বাস্তৱ কথাটোৱে ক'ব নোৱাৰোঁ। যদি এদিন প্ৰশংসা কৰে, পিছদিনা সমালোচনা কৰে, তেওঁ বাস্তৱত কি বিচাৰে আমি ক'ব পৰা নাই। তেওঁ বাস্তৱ কি বিচাৰে কোনে মই পাৰা